নমস্কাৰ বন্ধুসকল, মই ভাগৱত বৰা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বি বৰা ক্লাছেছ। ইতিমধ্যে আপোনালোকে থাম্বনেইলটো দেখি গম পাইছেই চাগে আজি আমি আলোচনা কৰিবলগীয়া বিষয়টোৰ ওপৰত। আজি আমি আলোচনা কৰিম অস্কাৰ এৱাৰ্ড 2025ৰ ওপৰত। আপকামিং যিসমূহ কম্পিটিটিভ এক্সাম আছে এক্সামসমূহৰ কাৰণে এই টপিকটো আচলতে বিশেষ গুৰুত্বপূৰ্ণ। যদি আপুনি নতুন চেনেল এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল পালে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতেও শ্বেয়াৰ কৰি দিব। চ' ইয়াত আমি দেখিছিলোঁ যে বেষ্ট ফিল্ম 2025 বৰ্ষত অস্কাৰ এৱাৰ্ড পাৰিছিলে আনোৰা। যদি আমি এইটো হ'ল 97 এডিশ্যনৰ আৰু তাতে বেষ্ট এক্টৰ আছিলে এড্ৰিন ব্ৰডি। আছে আপোনালোকৰ ইয়াৰ এড্ৰিন ব্ৰডি হয়। এতিয়া যদি চাওঁ আমি বেষ্ট মুভি বুলি ক'লে এইখন আনোৰা। এইখন মুভি এবাৰ কি পাৰিছিলে বেষ্ট ফিল্ম এৱাৰ্ড পাইছিলে এইখন আনোৰা খানে। আৰু আমাৰ 2023 চনত আমাৰ যিটো নাটো নাটো গান্ধা আছে তেলেগুৰ মুভিৰ টিবুলাৰ যিখন আছিলে 95 যিখন এডিশ্যন আছিলে সেই 95 এডিশ্যনত কি হৈছিলে এই ছবিখন টিবুলাৰ ছবিখনৰ নাটো নাটো গানটোৰ কাৰণে কি পাইছিলে এইটো তেওঁ বেষ্ট ছং এৱাৰ্ড পাইছিলে এই গানটোৱে। এতিয়া আমি আজি এই ভিডিঅ'টোৰ মাজলৈ যাওঁ আহক। প্ৰথমতে আমি অস্কাৰ এৱাৰ্ডৰ ওপৰত অলপ কথা চাই লওঁচোন যে অস্কাৰ এৱাৰ্ডনো কি বা কি হয় বা কেতিয়াৰ পৰা অস্কাৰ এৱাৰ্ড দিয়া আৰম্ভ কৰিছিলে। যদি আমি অস্কাৰ এৱাৰ্ডৰ কথা চাওঁ তাতে লিখা আছে ইয়াতে দি একাডেমিক এৱাৰ্ডছ কমনলি ন'ন এজ দ্য অস্কাৰ আৰ এৱাৰ্ডছ ফৰ আৰ্টিষ্টিক এণ্ড টেকনিকেল মেৰিট ইন ফিল্ম। দে আৰ প্ৰেজেণ্টেড এনুৱেলি বাই দ্য একাডেমিক অফ ম'শ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্স যাক চমুকৈ কোৱা হয় AMPAS in the United States in recognition of excellence in cinematic achievements as assessed by the Academy voting membership. The Oscars are widely considered to be the most prestigious awards in the film industry. So Oscar award কি হ'ল ফিল্ম ইণ্ডাষ্ট্ৰি এটা most prestigious award হয়। মানে আমি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বা এনেকুৱা ৰজত কমল বঁটাৰ কথা শুনিছোঁ, তো তাতকৈও কি হয় অস্কাৰ এৱাৰ্ডটো এটা সৰ্বশ্ৰেষ্ঠ অভিনয় জগতৰ বা চিনেমা জগতৰ এটা সৰ্বশ্ৰেষ্ঠ বঁটা হয়। এই বঁটাটো কি হৈছিলে দি ফাৰ্ষ্ট একাডেমিক এৱাৰ্ডছ আৰ ৱেৰ প্ৰেজেণ্টেড অন May 16, 1929 অৰ্থাৎ 1929 চনৰ মে' মাহৰ 16 তাৰিখৰ পৰা কি কৰিছিলে ইয়াক প্ৰথমে অস্কাৰ এৱাৰ্ড দিয়াৰ কি কয় মানে কি কয় যিটো প্ৰথা চলিছিলে ৱাছিল যিখন চেৰিমনি হৈছিলে 1929 চনত ক'ত হৈছিলে এখন হলিউডৰ ৰ'জভেল্ট হোটেল লছ এঞ্জেলছত হৈছিলে। চ' আমি গম পালোঁ যে অস্কাৰ এৱাৰ্ডটো কি হ'ল চিনেমাৰ অভিনয় জগতৰ এটা সৰ্বশ্ৰেষ্ঠ বঁটা আৰু ইয়াক কি হৈছিলে 1929 চনৰ মে' 16 তাৰিখৰ পৰা ইয়াক আৰম্ভ কৰিছিলে। সেই কুৱেশ্যনটো আহিব পাৰে যে কেতিয়াৰ পৰা অস্কাৰ এৱাৰ্ড দিয়া হৈছিলে। যদি ইয়াৰ পাছত চাইছিলোঁ যে দ্য অস্কাৰ ট্ৰফি ইজ 13.5 ইঞ্চি। যেতিয়া অস্কাৰ এৱাৰ্ড দিয়া হয় তাত এনেকুৱা ধৰণৰ এটা কি দিয়া হয় এনেকুৱা ধৰণৰ এটা মূৰ্তি দিয়া হয় আৰু এই মূৰ্তিটো কি কৈছে ইয়াতে দ্য অস্কাৰ ট্ৰফি ইজ 13.5 ইঞ্চি। যদি মানে চেণ্টিমিটাৰ চাওঁ 34.3 চেণ্টিমিটাৰ হ'ব তাৰ কি হয় হাইটটো আৰু ৱেইটটো কি হয় ৱেইটটো প্ৰায় 3.9 কেজি হয় ৱেইটটো ইয়াৰ প্ৰায় কিমান হ'ব ইয়াৰ 3.9 কেজি হয় ৱেইটটো আৰু তলটো কিমান হয় ইয়াৰ 13.5 ইঞ্চেছ বা 34.3 চেণ্টিমিটাৰ হয়। ইট ইজ মেড আপ অফ ব্ৰিটেনিয়াম মেটেল। এইটো কিহে বনোৱা হয় তাৰ ব্ৰিটেনিয়াম মেটেলেৰে বনোৱা হয়। সেইটো এইবিলাক কুৱেশ্যন আহিব পাৰে যে MCQত আহি যায় যে এইটো কিহে বনোৱা হৈছিলে এইটো বনোৱা হৈছিলে কি ব্ৰিটেনিয়াম মেটেলেৰে বনোৱা হৈছিলে আৰু কি হয় ইয়াৰ ৱেইটটো হয় কিমান 13.9 কেজি আৰু ইয়াৰ হাইটটো হ'ল 13.43 চেণ্টিমিটাৰ হয়। দ্য ষ্টেচু ৱাজ ডিজাইন বাই দ্য কেড্ৰিক গিবন। তো কোনে ডিজাইন কৰিছিলে কেড্ৰিক গিবনে ডিজাইন কৰিছিলে এণ্ড ক্ৰিয়েটেড বাই স্কাল্পটৰ জৰ্জ ষ্টেনলি আৰু ইয়াক ক্ৰিয়েট কৰিছিলে কোনে স্কাল্পটৰ জৰ্জ ষ্টেনলি। এনেকুৱা কুৱেশ্যনবিলাক কেতিয়াবা আহি যাব পাৰে গতিকে এইটো এটা ইম্পৰ্টেণ্ট। এতিয়া আমি কি কৰিম 2025 চনৰ অস্কাৰ এৱাৰ্ড পোৱা অভিনেতাসমূহ আৰু লগতে কোনখন ফিল্মে পাইছিলে তাৰ ওপৰত অকণমান চাই লোৱা হওক। চ' এতিয়া আমি চাম 2025 বৰ্ষৰ অস্কাৰ এৱাৰ্ডৰ কথা। চ' এইটো হ'ল 97 এডিশ্যন বা সেইখিনি এডিশ্যনৰ কি মানে একাডেমিক এৱাৰ্ডছ। চ' এইখন হ'ল ইয়াৰ অফিচিয়েল পোষ্টাৰ যিখন ৰিলিজ কৰা হৈছিলে আৰু ইয়াক দিয়া হৈছিলে কেতিয়া ডেটটো হ'ল কি মাৰ্চৰ 2 তাৰিখে 2025 চনৰ ইয়াক অস্কাৰ এৱাৰ্ড দিয়া হৈছিলে। ইয়াক ক'ত অনুষ্ঠিত কৰা হৈছিলে ডলবি থিয়েটাৰ হলিউডৰ লছ এঞ্জেলছত কেলিফৰ্ণিয়া US। সেইটো আহিব পাৰে যে ক'ত অনুষ্ঠিত কৰা হৈছিলে ডলবি থিয়েটাৰ হলিউডৰ লছ এঞ্জেলছেছ কেলিফৰ্ণিয়া USত আৰু হষ্টেড কৰা হৈছিলে কোন হষ্টেড বাই কনেন অ' ব্ৰেইন প্ৰেছো হোষ্ট জুলিন হক জেছ পালমাৰ আৰু প্ৰডিউচ কৰা হৈছিলে কোনে ৰাজ কাপুৰ কেটি মুলান আৰু ডাইৰেক্টেড বাই হামিছ হেমিল্টন।
ইয়াত বেষ্ট পিকচাৰ হৈছিলে কোনখন? অনুৰাগ। মই ইতিমধ্যে কৈছিলোঁ যে অনুৰাগখনে কি কৰিছিলে ইয়াত বেষ্ট পিকচাৰ এৱাৰ্ড পাইছিলে। আৰু মষ্ট এৱাৰ্ড কোনখনে পাইছিলে? অনুৰাগখনে পাইছিলে। আৰু মষ্ট নমিনেট কৰিছিলে কোনে? এমিলা প্ৰিজে কি কৰিছিলে? মষ্ট নমিনেশ্যন আগবঢ়াইছিলে। তাৰ ভিতৰত কি হৈছিলে? অনুৰাগখনে বেষ্ট এৱাৰ্ড পালে আৰু তাৰ 5টা কেৰেক্টাৰ কি পাইছিলে? মানে মষ্ট এৱাৰ্ডছ পাইছিলে তাৰে। চ' এইখনেই হ'ল অনুৰাগ ছবিখন। এইখনৰ কাৰণে কি পাইছিলে? বেষ্ট এৱাৰ্ড পাইছিলে তেওঁলোকে। ইয়াত এতিয়া আমি ক'লোঁ যে এখন বেষ্ট পিকচাৰ যিখনে অস্কাৰ পাইছিলে বেষ্ট ফিল্ম এৱাৰ্ড। বাকী কেইটাসমূহ চাওঁচোন আমি কি আছে। আপোনালোকে পাৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব। পেজত ৰাখি দিছোঁ মই ধুনীয়াকৈ। আপোনালোকে এইটো পাৰিলে স্ক্ৰীনশ্বট লৈ ল'ব। ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে যে বেষ্ট ডাইৰেক্টৰ, বেষ্ট এক্টৰ গোটেইখিনি আছে ইয়াতে। এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰিলে। চ' বেষ্ট ডাইৰেক্টৰ কোন আছিলে? চাহুন বাকেৰ। বেষ্ট এক্টৰ আছিলে এড্ৰিন ব্ৰডি ফৰ দ্য ফিল্ম দ্য বুটেলিষ্ট। বুটেলিষ্ট ফিল্মৰ কাৰণে পাইছিলে বেষ্ট এক্টৰ এড্ৰিন ব্ৰডিয়ে পাইছিলে। বেষ্ট এক্ট্ৰেছ আছিলে মিকি মেডিচন ফৰ দ্য ফিল্ম অনুৰাগ। বেষ্ট অৰিজিনেল ছং কোনটো আছিলে? EL মাল ফ্ৰম এমিলা প্ৰিজ। বেষ্ট ছাপৰ্টিং এক্টৰ আছিলে কিৰেণ কুলকিন ফৰ দ্য ফিল্ম এৰিয়েল পেইন। বেষ্ট ছাপৰ্টিং এক্ট্ৰেছ হ'ল জো চালদানা ফৰ দ্য ফিল্ম এমিলা প্ৰিজ। গতিকে এইসমূহে আছিলে 2025 বৰ্ষত বেষ্ট ডাইৰেক্টৰ, বেষ্ট এক্টৰ, বেষ্ট ফিল্ম এৱাৰ্ড পোৱা। আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব। এতিয়া আমি চাওঁচোন আহক যে আমাৰ ভাৰতবৰ্ষত অস্কাৰ এৱাৰ্ড পোৱা বা কোনে কেতিয়া পাইছিলে ভাৰতবৰ্ষত অস্কাৰ এৱাৰ্ড পোৱা কোন কোন আছিলে। চ' যদি প্ৰথমতে আমি চাওঁ যে ফাৰ্ষ্টতে আছে কিন্তু ভানু আটিয়া। ভানু আটিয়াই কি পাইছিলে? ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন একাডেমিক এৱাৰ্ড ইন 1983 ফৰ বেষ্ট কষ্টিউম ডিজাইন ফৰ দ্য ফিল্ম গান্ধী। চ' ফিল্ম গান্ধীত তেওঁ কষ্টিউম ডিজাইন কৰি পাইছিলে কোনে? ভানু আটিয়াই পাইছিলে 1983ত অস্কাৰ এৱাৰ্ড পাইছিলে। চ' তাৰ পাছত যদি চাওঁ আমি ইয়াতে আছে সত্যজিৎ ৰায়। তেওঁ পাইছিলে 1992ত। ইয়াৰ পাছত আহিলে ৰেচুল পুকিট। ইয়াৰ পাছত আহিলে গুলজাৰ। তেওঁ ওন এন অস্কাৰ ইন 2009 ফৰ বেষ্ট অৰিজিনেল ছং ফৰ দ্য ছং জয় হো। চ' যিটো জয় হো ছংটো আছিলে তাৰ কাৰণে গুলজাৰ তেওঁ পাইছিলে। ইয়াৰ পাছত যদি চাওঁ AR ৰহমান। তেওঁ কি কৰিছিলে? ওন এন অস্কাৰ ইন 2009 ফৰ বেষ্ট অৰিজিনেল স্ক'ৰ এণ্ড বেষ্ট অৰিজিনেল ছং ফৰ দ্য মুভি স্লামডগ মিলিয়নেৰী। তাৰ কাৰণে তেওঁ AR ৰহমানে পাইছিলে। আৰু ইয়াৰ পাছতে আছে MM কাৰবানী এণ্ড চন্দ্ৰ বোস। ওন এন অস্কাৰ ইন 2023 ফৰ দ্য বেষ্ট অৰিজিনেল ছং। কৈছোঁ যিটো আছিলে আমাৰ টিবুলাৰ মুভিখনৰ আছিলে নাটু নাটু তাৰ ছংটোৰ কাৰণে পাইছিলে। চ' ইয়াৰ পাছত এখন ডকুমেণ্টেৰী আছিলে দি এলিফেণ্ট উইস্পাৰ্ছ। দি এলিফেণ্ট উইস্পাৰ্ছ এ ডকুমেণ্টেৰী ডাইৰেক্টেড বাই কাৰ্তিক গনচেলছ এণ্ড গুনেট মংগা অন দ্য বেষ্ট ডকুমেণ্টেৰী শ্বৰ্ট ফিল্ম অস্কাৰ এট দ্য 95th একাডেমিক এৱাৰ্ড ইন 2023। চ' তাত পাইছিলে এখন ডকুমেণ্টেৰীৰ কাৰণে। চ' এইখিনি। আৰু যদি ইয়াৰ পাছত যদি চাওঁ যে আমাৰ ইণ্ডিয়াৰ বাকী এৱাৰ্ডসমূহ ইতিমধ্যে কৈছোঁৱে যে এইটো এটা হ'ল কি নাটু নাটু ছংটো যাৰ কাৰণে কি পাইছিলে বেষ্ট ছং এৱাৰ্ড পাইছিলে। এইখিনি আমাৰ ইণ্ডিয়াৰ আছিলে। চ' আজি আলোচনা কৰিবলগীয়া বিষয় আচলতে এইখিনিয়ে আছিলে অস্কাৰ এৱাৰ্ডৰ ওপৰত। আপোনালোকে যদি ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।